আজি আমি আলোচনা কৰিবলৈ লৈছো বৈষ্ণৱ সাহিত্য অংকৰোত্তৰ কাল চৰিত সাহিত্য আৰু গদ্যৰ উদ্ভৱৰ ওপৰত অতি চমু প্ৰশ্ন উত্তৰ। এই টপিকটোৰ ওপৰত আমি ইতিমধ্যে দুটা ভিডিঅ'ত আলোচনা কৰিছো। এইটো ৩ নম্বৰ ভিডিঅ'। প্ৰথম প্ৰশ্নটি হৈছে কবীন্দ্ৰ পাত্ৰ কোন? কবীন্দ্ৰ পাত্ৰ কোচ ৰাজ্যৰ মন্ত্ৰী, সেনাপতি আৰু কবি। কবীন্দ্ৰ পাত্ৰ কাৰ মন্ত্ৰী আছিল? কোচবিহাৰত নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মী নাৰায়ণৰ মন্ত্ৰী আছিল কবীন্দ্ৰ পাত্ৰ। তেওঁ মন্ত্ৰী আছিল, সেনাপতি আছিল আৰু কবি আছিল। গোপীনাথ পাঠক কোন আছিল? ৰাম সৰস্বতীৰ পুতেক আছিল। গোপীনাথে কি কি ৰচনা কৰিছিল? দ্ৰোণ পৰ্ব, সভা পৰ্ব আৰু স্বৰ্গৰোহণ পৰ্ব। দামোদৰ দাস কোন? দামোদৰ দাস ভট্টদেৱৰ শিষ্য আছিল। দামোদৰ দাসে কি ৰচনা কৰিছিল? মহাভাৰতৰ শৈল পৰ্ব, দ্ৰোণ পৰ্ব ৰচনা কৰিছিল। এইখিনিতে এটা কথা উল্লেখ কৰোঁ যে এতিয়া আমি যিকেইজন কবি বা ভকতৰ বিষয়ে আলোচনা কৰিম তেওঁলোকে প্ৰায়ে মহাভাৰতৰ ওপৰৰ কিতাপ লিখিছে, বিশেষকৈ অনুবাদ কৰিছে আৰু ৰজাৰ আদেশত বা কোনো গুৰুৰ আদেশত তেওঁলোকে এই ৰচনাসমূহ কৰিছিল। বিদ্যা পঞ্চানন কাৰ শিষ্য আছিল? গোপালদেৱৰ। বিদ্যা পঞ্চানন গোপালদেৱৰ শিষ্য আছিল। পঞ্চাননে কি ৰচনা কৰিছিল? মহাভাৰতৰ ভীষ্ম পৰ্ব। বিদ্যা পঞ্চাননে কাৰ ৰাজত্বকালত মহাভাৰতৰ ভীষ্ম পৰ্ব ৰচনা কৰিছিল? ৰজা ধৰ্মনাৰায়ণৰ ৰাজত্বকালত। ৰজা ধৰ্মনাৰায়ণৰ ৰাজত্বকালত বিদ্যা পঞ্চাননে মহাভাৰতৰ ভীষ্ম পৰ্ব ৰচনা কৰিছিল। বিদ্যা পঞ্চাননৰ পিতৃৰ নাম কি? কণ্ঠাভৰণ দ্বিজ। বিদ্যা পঞ্চাননৰ বাসস্থান ক'ত আছিল? বৰনগৰ বৃহৎনগৰ বুলি কোৱা হয়। ৰাম মিশ্ৰ কোন যুগৰ কবি? ৰাম মিশ্ৰ আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজত্বকালত কবি ৰাম মিশ্ৰৰ উদ্ভৱ হয়। চৰি, ইয়াতে চেণ্টেন্সটো হেৰি হৈ গৈছে, এইটো নেলেখিলেও হৈ যাব যে আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজত্বকালত কবি ৰাম মিশ্ৰৰ উদ্ভৱ হয় বা ৰাম মিশ্ৰ আহোম ৰজা জয়ধ্বজ সিংহৰ দিনৰ কবি। টাইমিংটো হৈছে 1650 to 63। টাইপিঙত অলপ মিষ্টেক হৈ গ'ল। নেক্সট, ৰাম মিশ্ৰৰ ঘৰ ক'ত আছিল? উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। ৰাম মিশ্ৰৰ পূৰ্বপুৰুষৰ নাম কি আছিল? কলাপ চন্দ্ৰ। ৰাম মিশ্ৰৰ পূৰ্বপুৰুষৰ নাম আছিল কলাপ চন্দ্ৰ। ৰাম মিশ্ৰই কি ৰচনা কৰিছিল? হিতুপদেশ, পুতলা চৰিত্ৰ, মহাভাৰতৰ ভীষ্ম পৰ্ব আৰু বৃন্দাবন চৰিত্ৰ। ৰাম মিশ্ৰৰ পুতলা চৰিত্ৰৰ মূল কি? তেওঁ ক'ৰ পৰা লৈছিলে বিষয়বস্তুখিনি বা কি পুথিৰ আধাৰত তেওঁ ৰচনা কৰিছিল পুতলা চৰিত্ৰ? বৰৰুচিৰ সংস্কৃত দ্য ত্ৰিংশত পুত্তলিকা নামৰ সংস্কৃত যিখন গ্ৰন্থ বৰৰুচিৰ, তাৰ পৰা তেওঁ পুতলা চৰিত্ৰৰ পুথিখন ৰচনা কৰিছে। কাৰ আদেশত কোনে আদেশ দিছিল আৰু সেইকাৰণে তেওঁ পুতলা চৰিত্ৰ ৰচনা কৰিব লগা হৈছিল? কাৰ আদেশত ৰাম মিশ্ৰই পুতলা চৰিত্ৰ ৰচনা কৰিছিল? তৰুণ দুৱাৰা বৰবৰুৱাৰ আদেশত। শ্ৰীনাথ দ্বিজে কি কি ৰচনা কৰিছিল? আদি পৰ্ব,
দ্ৰৌপদী স্বয়ম্বৰ আৰু দ্ৰোণ পৰ্ব শ্ৰীনাথ ডিজে কোন ৰজাৰ অনুপ্ৰেৰণা লাভ কৰিছিল কোচবিহাৰৰ ৰজা প্ৰাণ নাৰায়ণৰ অনুপ্ৰেৰণা লাভ কৰিছিল শ্ৰীনাথ ডিজে আৰু টাইমিং আছিল 1625 to 65 ভিতৰত কবি শেখৰে কাৰ আদেশত মহাভাৰতৰ কিৰাত পৰ্ব ৰচনা কৰিছিল কোচবিহাৰৰ বীৰ নাৰায়ণ ৰজাৰ আদেশত কবি শেখৰে মহাভাৰতৰ কিৰাত পৰ্ব ৰচনা কৰিছিল কবি শেখৰৰ পিতৃৰ নাম কি আছিল ভৱানন্দ ডিচ কবিৰাজে কাৰ দিনত মহাভাৰতৰ দ্ৰোণ পৰ্ব ৰচনা কৰিছিল মহাৰাজ মুদ নাৰায়ণৰ দিনত টাইমিং হৈছে 1600 to 60 খ্ৰীষ্ট ডিচ কবিৰাজে কাৰ আদেশত ভীষ্ম পৰ্ব অনুবাদ কৰে ৰজা মহিচন্দ্ৰ নাৰায়ণ আদেশমতে ৰজা মহিচন্দ্ৰ নাৰায়ণে আদেশ দিছিল ডিচ কবিৰাজক যে ভীষ্ম পৰ্ব অনুবাদ কৰক কলাপ চন্দ্ৰ কোন ৰাম সৰস্বতীৰ পুতেক হৈছে কলাপ চন্দ্ৰ আজিলৈ এইখিনিয়ে আছিলে ধন্যবাদ